everyone, welcome to Scordemy. Scordemy অন্য এটা ক্লাছলৈ আপোনালোক সকলোকে মই লিনাই স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আপোনালোকেটো গম পাইছে আমি বিএড এন্ট্ৰেন্সৰ টপিকসমূহ ডিসকাস কৰি আছো। লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো এনইপি 2020 ৰ বিষয়ে। আজি কেইটামান খুব ইম্পৰ্টেন্ট কোৱেশ্চনছ লৈ আহিছো যোনটো এন্ট্ৰেন্স এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট আৰু সেই কোনটো টপিকৰ ওপৰত আনিছো টিচিং এপ্টিটিউডৰ ওপৰত। ওকে, ইয়াত সম্ভাৱ্য কোৱেশ্চন কেইটামান আমি ডিসকাস কৰিম, লগতে ইয়াৰ আনসাৰ সমূহৰ লগত আমি অকনমান এক্সপ্লেইনো কৰি যাম। ঠিক আছে, তো ক্লাছটো স্টাৰ্ট কৰোঁ তেতিয়াহ'লে। তো ফাৰ্ষ্টতে আমি টোটেল 25টা কুৱেশ্যন ডিসকাস কৰিম। ঠিক আছে, তো সেই 25টা কুৱেশ্যনৰ আনসাৰসমূহৰ লগতে আমি তাৰ লগত ৰিলেটেড কথাখিনিও অকনমান ডিসকাস কৰি যাম লগে লগে। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ আহক, যে দিছে যে টিচিং ইজ এ প্ৰাইমেৰিলি এ প্ৰচেছ অফ। টিচিং কি প্ৰচেছ হয় বুলি কৈছে, মেইনলি কি ওপৰত হয় বুলি কৈছে। অপশ্যনসমূহ চাওঁ। ফাৰ্ষ্টতে দিছে যে ডেভেলপিং দ্য লাৰ্নাৰ্ছ অভাৰঅল পাৰ্চনেলিটি। অপশ্যন বি টো কি দিছে যে giving information only. Okay, then this is a completing the syllabus. Then option D to ki dise je conducting examination. অর্থাৎ এই অপশন কেটা চালে আমি গম পাম আপোনালোকে যদি টিচিং এই ৰিলেটেড তো আপোনালোকে পঢ়া শুনা কৰিছে হয় না, টিচিং এপ্টিটিউড কি, টিচিং ৰিলেটেড টিচিং লাৰ্নিং প্ৰসেছ কি, কেনেকুৱা ধৰণৰ থিওৰিজ হয়তো আপোনালোকে চাইছে। তো এতিয়া আমি যদি চাবলৈ যাওঁ যে টিচিঙত একচুৱেলি এজন টিচাৰে যোনখিনি লাৰ্নাৰ বা শিশুসকলক কেনেধৰণে তেওঁলোকক আগবঢ়াই নিব লাগে বা কি ধৰণে সহায় কৰিব লাগে, ইয়াত দিছে যে ডেভেলপিং দ্য লাৰ্নাৰ্ছ অভাৰঅল পাৰ্চনেলিটি। আমি যোনবিলাক কি কয় যোনবিলাক এনইপি ফ'ল' কৰোঁ বা মডাৰ্ণ টিচিং লাৰ্নিং আমি মেথডছ ইউজ কৰোঁ, সেইবিলাকত মেইনলি আমি কিহত ফ'কাছ কৰিব লাগে যে লাৰ্নাৰসকলৰ বা ষ্টুডেণ্টসকলৰ যোনটো অভাৰঅল ডেভেলপমেণ্ট, য'ত কি আহিব যে চাইক'লজিকেল ডেভেলপমেণ্টটো আহিব, ফিজিকেল ডেভেলপমেণ্টটো আহিব, কগনিটিভ ডেভেলপমেণ্টটো আহিব, লগতে তেওঁলোকৰ ছ'চিয়েল ডেভেলপমেণ্টটো আহিব, হয়নে? তো ইয়াতে কোনটো অপশ্যনত সেইখিনি গোটেইখিনি প্ৰকাশ পাইছে বুলি ভাবিছে চাওকচোন। যে ফাৰ্ষ্টত দিছে ডেভেলপিং দ্য লাৰ্নাৰ্ছ অভাৰঅল পাৰ্চনেলিটি। ইয়াৰে গিভিং ইনফৰমেশ্যন অনলি সেইটো নহয়, অপশ্যন বি টো নহয়, কাৰণ গিভিং ইনফৰমেশ্যন অনলিত কি হ'ব যে ষ্টুডেণ্টছখিনি একেবাৰে পেছিভ হৈ থাকিব, তাত এক্টিভ লাৰ্নাৰ হিচাপে নাথাকে। তো এইটোতো আমি কেঞ্চেল কৰিলোঁ, এই অপশ্যন হোৱাটো হ'ব যেন লাগিছে, এইটো হয়নে? তাৰপিছত দিছে কমপ্লিটিং দ্য চিলেবাছ। অকল চিলেবাছ কমপ্লিট কৰাটোৱে এজন শিক্ষকৰ ৰেছপনচিবিলিটি হয় জানো? একদমেই নহয়, হয়নে? ষ্টুডেণ্টছসকলৰ লাৰ্নাৰসকলৰ অভাৰঅল ডেভেলপমেণ্টত আমি গুৰুত্ব দিব লাগে, অকল চিলেবাছ কমপ্লিট কৰাটোৱে আমাৰ উদ্দেশ্য নহয়। দেন নম্বৰ অপশ্যন ডি টো কি দিছিলে, কণ্ডাক্টিং এক্সামিনেশ্যনছ অকল কণ্ডাক্ট কৰা, যে অকল তেওঁলোকৰ গ্ৰেড কিমান পাইছে, মাৰ্কছ কিমান পাইছে, সেইখিনিৰ ওপৰত গুৰুত্ব কেতিয়াও দিয়া নহয়, হয়নে? তো অপশ্যন ডি টো নহয়। ইয়াতে যোনটো হ'ব টিচিং ইজ এ প্ৰাইমেৰিলি এ প্ৰচেছ অফ কি হ'ব, ডেভেলপিং দ্য লাৰ্নাৰ্ছ অভাৰঅল পাৰ্চনেলিটি। অভাৰঅল পাৰ্চনেলিটি মানে যোনটো আমি হলিষ্টিক ডেভেলপমেণ্ট বুলি ক'ম, 360 ডিগ্ৰী বুলিও আমি ক'ব পাৰোঁ, যে চাৰিও দিশৰ পৰা সৰ্বাংগীন দিশৰ পৰা তেওঁলোকৰ যোনটো ডেভেলপমেণ্ট বিকাশ হ'ব সেইটোক আমি গুৰুত্ব দিম। অ'কে, ইয়াৰে হ'ব অপশ্যন এ টো কাৰেক্ট। ঠিক আছে, এতিয়া নেক্সটটো আমি চাম। নেক্সটটো কি দিয়া আছে যে দ্য মোষ্ট ইম্পৰ্টেণ্ট কোৱালিটি অফ এ গুড টিচাৰ। এজন ভাল শিক্ষক হ'বলৈ কি একেবাৰে দৰকাৰী যোনটো কোৱালিটিটো সেইটো কি হ'ব লাগে বুলি দিছে। অ'কে, ইয়াতে দিছে যে ষ্ট্ৰিক্ট ডিচিপ্লিন হ'ব লাগে জানো, যে টিচাৰ এজনে খুব বেছি ষ্ট্ৰিক্টলি ষ্টুডেণ্টছসকলক তেওঁলোকক ডিচিপ্লিন শিকাইছে, একদম খং কৰিছে বা তেওঁলোকক বহুত ষ্ট্ৰিক্টকৈ এটা ট্ৰিটমেণ্ট দিছে, য'ত শিক্ষাৰ্থীয়ে নিজৰ মনৰ ভাৱে প্ৰকাশ কৰিব নোৱাৰে। ষ্ট্ৰিক্ট এনভাইৰনমেণ্ট এটাত কেনেকুৱা হ'ব, টিচাৰজনে সকলো ডিচিশ্যন মেকাৰ হ'ব, হয়নে? তো সেই ষ্ট্ৰিক্ট ডিচিপ্লিনটো কেতিয়াও হ'ব নোৱাৰে যে ইম্পৰ্টেণ্ট কোৱালিটি হিচাপে গুড টিচাৰ এজনৰ কেতিয়াও হ'ব নোৱাৰে। দেন দিছে যে ইয়াতে ছাবজেক্ট নলেজ এণ্ড ইফেক্টিভ কমিউনিকেশ্যন, এইটো হোৱা যেন লাগিছে। হাই চেলেৰি, এইটোতো কোনো পধ্যে হ'ব নোৱাৰে যে হাই চেলেৰিৰ কথা ইয়াত কোৱা হোৱা নাই। গুড টিচাৰ এজনৰ অকল কোৱালিটি সেইটো হ'ব নোৱাৰে। গুড হেণ্ডৰাইটিং জানো অকল এটা একমাত্ৰ কোৱালিটি হ'ব পাৰে এজন টিচাৰৰ? এজন ভাল টিচাৰ বুলি ক'লে খুব বোলে ভাল হেণ্ডৰাইটিং সেইটোৱে হৈছে, তেনেকুৱাতো নহয়। ভাল হেণ্ডৰাইটিং হোৱাটোও দৰকাৰী, কিন্তু তাৰ লগতে বাকীখিনি কথাও দৰকাৰী, যে ষ্টুডেণ্টছৰ চাইক'লজিটো বুজি পাইছে, তেওঁলোকৰ যোনখিনি ইম'শ্যনছ সেইখিনিক ইম্পৰ্টেঞ্চ দিছে, তেওঁলোকৰ ডেভেলপমেণ্টত
গুৰুত্ব দিছে সেইখিনি কথা গুৰুত্ব হ'ব যে অকল যে গুড হেণ্ডৰাইটিং হ'লে গুড টিচাৰ হ'ব সেইটো আমি ক'ব নোৱাৰোঁ ইয়াৰে যোনটো অপশ্যন বি সেইটোৱে কাৰেক্ট হ'ব দিছে যে ছাবজেক্ট নলেজ এণ্ড ইফেক্টিভ কমিউনিকেশ্যন ছাবজেক্টটো যোনটো ছাবজেক্টে পঢ়াওক সেইটোৰ বিষয়ে ডিপ তেওঁৰ নলেজ থাকিব লাগিব আৰু ইফেক্টিভ কমিউনিকেশ্যন যে কমিউনিকেশ্যন কিদৰে লাৰ্ণাৰ্ছসকলৰ লগত কৰিছে ষ্টুডেণ্টসকলৰ লগত কিদৰে কথা বতৰা পাতিছে কিদৰে তেওঁলোকক বুজাইছে বা ডিছকাশ্যন কৰিছে তেনেকুৱা ধৰণৰ হ'ব পাৰে অ'কে ঠিক আছে এইটো হ'ল দেন নাম্বাৰ 3টো আমি চাম Then number 3 to কি দিছে which method encourages active participation of students যোনবিলাক টিচিং মেথড মডাৰ্ণ টিচিং যোনবিলাক পদ্ধতি আছে সেইবিলাকত জেনেৰেলি আমি কিহত ফ'কাছ কৰোঁ যে লাৰ্ণাৰসকলে য'ত এক্টিভলি পাৰ্টিচিপেট কৰিছে যিকোনো এক্টিভিটি হ'ব পাৰে টিচিং লাৰ্ণিং প্ৰচেছত ক্লাছৰুম এক্টিভিটি হ'ব পাৰে আউটডোৰ এক্টিভিটি হ'ব পাৰে যিকোনো কামত য'ত ষ্টুডেণ্টছখিনি এক্টিভলি পাৰ্টিচিপেট কৰিছে সেই মেথডটোৱে আমি এটা ভাল লাৰ্ণাৰ চেণ্টাৰ্ড মেথড বুলি আমি মানিম হয়নে তো ইয়াত দিছে যে ইয়াতে কোনটো মেথডে এক্টিভ পাৰ্টিচিপেশ্যনত এনকাৰেজ কৰে ষ্টুডেণ্টছসকলক ফাৰ্ষ্টটো দিছে লেকচাৰ মেথডটোতো হ'ব নোৱাৰে লেকচাৰ মেথডত জেনেৰেলি কি হয় যে শিক্ষকজনে টিচাৰজনে এটা লেকচাৰৰ থ্ৰু এটা চেপ্টাৰ বুজায় বা যিকোনো এটা ছাবজেক্ট পঢ়াবলৈ যেতিয়া যায় টিচাৰজনে অকল বুজায় লাৰ্ণাৰসকলে অকল শুনে ঠিক আছে তাত মানে ষ্টুডেণ্টছৰ পাৰ্টিচিপেশ্যনটো খুব কম হয় ষ্টুডেণ্টৰ পাৰ্টিচিপেশ্যন তেওঁলোকে কোনো মানে প্ৰশ্ন সোধা কুৱেশ্যনিং এনেকুৱা ধৰণৰ তাত নাথাকে যে লেকচাৰ মেথডটো জেনেৰেলি টিচাৰজনে বুজাই যায় আৰু পেছিভ লাৰ্ণাৰ হয় ষ্টুডেণ্টসকলে পেছিভকৈ তেওঁলোকে শুনিছে আৰু কিবা বুজিছে যদি বুজিছে নাই বুজা যদি নাই বুজা ঠিক আছে ইয়াত কোনো কমিউনিকেশ্যন বা ডিছকাশ্যন এনেকুৱা ধৰণৰ নহয় তো ইয়াতে লেকচাৰ মেথডটোতো কেতিয়াও হ'ব নোৱাৰে য'ত আমি এক্টিভ পাৰ্টিচিপেশ্যনৰ কথা ক'ম নেক্সটটো দিছে ডিক্টেশ্যন মানে কি ডিক্টেশ্যনত তেওঁলোকে অকল লিখাহে ইয়াতো এক্টিভ পাৰ্টিচিপেশ্যন নহয় ষ্টুডেণ্টৰ এইটোও নহ'ব তাৰপিছত নাম্বাৰ চিটো কি দিছে যে ডিছকাশ্যন মেথডত কি হয় কোনটো ডিছকাশ্যন মেথড বুলি ক'লে আমি কি বুজোঁ যে যোনটো মেথডত যোনটো লাৰ্ণিং প্ৰচেছত টিচাৰ আৰু লাৰ্ণাৰ সমানে এক্টিভ থাকে অৰ্থাৎ ইয়াতে কি হ'ব ষ্টুডেণ্টছো এক্টিভ হ'ব লগতে টিচাৰো এক্টিভ হ'ব ঠিক আছে ষ্টুডেণ্টছ এণ্ড টিচাৰ এই বোথ ছাইডে এক্টিভ হৈ থাকিব টিচাৰ এই দুটা ছাইডেই এক্টিভ হৈ থাকিব সেইটোকে আমি কি বুলি ক'ম ডিছকাশ্যন মেথড বুলি ক'ম অৰ্থাৎ যিকোনো এটা বিষয়ত টপিকত দুটা ছাইডৰ পৰাই সমানভাৱে ডিছকাশ্যন চলে শিক্ষকজনে নিজৰ কথাখিনি ক'ব লাৰ্ণাৰসকলে নিজৰ মনোভাৱখিনি ব্যক্ত কৰিব সেইটোত ৰিলেটেড যদি তেওঁলোকৰ কিবা প্ৰিভিয়াছ নলেজ আছে সেইটো শ্বেয়াৰ কৰিব কিবা কুৱেশ্যন কৰিব অৰ্থাৎ এটা ডিছকাশ্যন হৈ পেলাই আলোচনাৰ মাধ্যমেৰে এটা পাঠ পঢ়োৱা হয় তো ইয়াতে কি হয় যে টিচাৰ আৰু ষ্টুডেণ্ট দুই ছাইডেই এক্টিভ হৈ থাকে তো এইটোকে যদি আমি এক্টিভ পাৰ্টিচিপেশ্যন এনকাৰেজ কৰিবলৈ হয় আমি এই ডিছকাশ্যন মেথডটোক ছাপোৰ্ট কৰিম যোনটো অপশ্যন চিটো হ'ব ইয়াৰ কাৰেক্ট মেমৰাইজেশ্যন মেথড কেতিয়াও হ'ব নোৱাৰে যোনবিলাক ভাল আমি টিচিং পদ্ধতি বুলি কৈছোঁ মডাৰ্ণ টিচিং লাৰ্ণিঙত ষ্টুডেণ্টছ সদায় এক্টিভ হোৱাৰ কথা কৈছোঁৱে এক্টিভ থাকিব এই যোনটো মেমৰাইজেশ্যন সেইটোত কি হ'ব অকল মনত থাকিব তেওঁলোকে কনচেপ্ট ক্লিয়াৰৰ কথা নাই এক্টিভ পাৰ্টিচিপেশ্যনৰ কথা নাই কিবা এটা জাষ্ট ৰত্না মাৰি বুজি আহিলে মনত ৰাখিলে আৰু সেইটোৱে পৰীক্ষাত লিখিলে তেওঁলোকক সেই যোনটো ৰোট লাৰ্ণিং সেইটো কেতিয়াও আমি ছাপোৰ্ট কৰা নহয় অ'কে তো অপশ্যন ডিটো নহ'ব ঠিক আছে এতিয়া আমি নাম্বাৰ 3টো হৈ গৈছে আমি চাম নাম্বাৰ 4টো নাম্বাৰ 4টো দিছে যে দ্য মেইন অবজেক্টিভ অফ টিচিং এতিয়া টিচিঙৰ মুখ্য উদ্দেশ্য হওক বুলি ক'লে আমি কি বুজিম এতিয়া টিচিং কিয় কৰোৱা হয় দিছে যে প্ৰিপেয়াৰ অপশ্যন এইটো দিছে প্ৰিপেয়াৰ ষ্টুডেণ্টছ ফৰ এক্সামিনেশ্যন অনলি এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কথা আমি কওঁ জানো যে এক্সামিনেশ্যন গ্ৰেড মাৰ্কছ এইবিলাকক খুব বেছি ইম্পৰ্টেঞ্চ দিয়া হোৱা নাই মডাৰ্ণ টিচিং লাৰ্ণিং যোনবিলাক প্ৰচেছ যোনবিলাক থিয়ৰিজ আছে সেইবিলাকত কি কৰা হয় যে অকল এক্সামটোৱে এটা বেছ হিচাপে ধৰা নহয় যে ষ্টুডেণ্ট এজনক লাৰ্ণাৰ এজনক জাজ কৰিবৰ বাবে তেওঁ কোৱালিটি ইণ্টেলিজেঞ্চ চাবৰ কাৰণে অকল এক্সামিনেশ্যনৰ গ্ৰেড মাৰ্কছ বা পজিশ্যন যি পালে সেইটোক ইম্পৰ্টেঞ্চ দিয়া নহয় ঠিক আছে সেইকাৰণে সেইটো আমি পইণ্ট অফ ভিউৰ পৰা যদি চাবলৈ যাওঁ এইটো অপশ্যন এইটো নহয় দেন অপশ্যন বিটো দিছে যে প্ৰমোট মিনিংফুল লাৰ্ণিং এণ্ড ডেভেলপমেণ্ট এইটো হ'ব যেন লাগিছে হয়নে তথাপিতো আমি পিছৰকেইটা চাই লওঁ
ফিনিশ দ্য টেক্সট বুক এইটো কেতিয়াও মূল লক্ষ্য হ'ব নোৱাৰে যেনে তেনে ষ্টুডেণ্টছে বুজি পাইছে নাই তাৰ লগত টিচাৰৰ কোনো কথা নাই জাষ্ট টেক্সট বুকখন ফিনিশ কৰিব লাগে সেইটোতো উদ্দেশ্য হ'ব নোৱাৰে টিচিঙৰ হয়নে তেওঁলোকৰ লাৰ্ণাৰসকলে কিমান বুজি পাইছে লাৰ্ণাৰসকলে এক্টিভলি কিমান পাৰ্টিচিপেট কৰিছে সেইটোৰ ওপৰত আমি ইম্পৰ্টেঞ্চ দিম তো অপশ্যন চিটো নহয় অপশ্যন ডিটো দিছে যে কিপ ষ্টুডেণ্টছ বিজি ষ্টুডেণ্টসকলক অকল বিজি কৰি ৰাখিব আপুনি বোলে ঢেৰ লিখিব দি আছে একে মানে বাৰে বাৰে ৰিপিটেডলি কিবা কিবি বহুত এসোপামান লিখিব দি আছে তাততো এক্টিভ পাৰ্টিচিপেশ্যন নহ'ব তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিঙো গ্ৰ' নহ'ব কগনিশ্যন যোনটো কগনিটিভ ডেভেলপমেণ্ট সেইটোও নহ'ব তো এইটোকো আমি কাৰেক্ট বুলি ধৰিব নোৱাৰোঁ ইয়াৰে যোনটো অপশ্যন বিটো দিছে যে প্ৰমোট মিনিংফুল লাৰ্ণিং এটা হ'ব লাগিব যি বুজাইছে সেইটো তেওঁলোকে বুজি পাব লাগিব লগতে কি হ'ব তেওঁলোকৰ যোনটো লাৰ্ণাৰসকলৰ ডেভেলপমেণ্ট সেইটো হ'ব লাগিব সেইটোকে আমি কি বুলি ক'ম যে মেইন অবজেক্টিভ অফ টিচিং অ'কে অপশ্যন ইয়াৰে বিটো হ'ব কাৰেক্ট নম্বৰ 4টোৰ নম্বৰ 5টো কি দিছে এবাৰ চাওঁ যে দিছে এ টিচাৰ শুড ট্ৰিট অল ষ্টুডেণ্টছ এজন শিক্ষক হিচাপে ষ্টুডেণ্টসকলক কেনেকুৱা ধৰণে ট্ৰিট কৰিব লাগে কেনেকুৱা ধৰণে তেওঁলোকৰ লগত ব্যৱহাৰ কৰিব লাগে দিছে যে অপশ্যন এটো দিছে একৰ্ডিং টু দেয়াৰ ছ'চিয়েল ষ্টেটাছ অকল ছ'চিয়েল ষ্টেটাছটো চাই পেলাই আমি কৰিম নেকি তেওঁলোকে কোনটো কেটেগৰীৰ হয় কোনটো ৰিলিজনৰ হয় বা কোনটো কেনেকুৱা ধৰণৰ ইকনমিক ষ্টেটাছ ফেমিলিৰ সেইখিনি চাই পেলাই তেওঁলোকক আমি জাজ কৰিম নেকি যে খুব বোলে ভাল ছ'চিয়েল বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট এটা আছে তেওঁক আপুনি খুব ইম্পৰ্টেঞ্চ দিব বাকী যোনখিনি অকণমান বেকৱাৰ্ড কমিউনিটিৰ পৰা আহিছে বা যিকোনো হ'ব পাৰে সেইখিনিক আপুনি একেবাৰে নেগলেক্ট কৰিব বা ইগন'ৰ কৰিব তেনেকুৱাতো নহয় এজন টিচাৰ হিচাপে সেইটো আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ দেন ইয়াত দিছে অপশ্যন বিটো যে ইকুৱেলি এণ্ড ফেয়াৰলি অপশ্যন বিটো হ'ব যেন লাগিছে নেক্সট কেইটাও চাই লওঁ যে অপশ্যন চিটো দিছে একৰ্ডিং টু দেয়াৰ মাৰ্কছ অনলি খুব বোলে ইণ্টেলিজেণ্ট চোকা ষ্টুডেণ্টছকেইটা খুব ভাল মাৰ্কছ পায় সেইকেইটাকে আপুনি ইম্পৰ্টেঞ্চ দি আছে সেইকেইটা ষ্টুডেণ্টছকে আপুনি সদায় ভালকৈ ট্ৰিট কৰে বাকীবিলাকক একদম ভালদৰে ট্ৰিট কৰা নাই সেইটোতো নহয় যে আপুনি ইকুৱেলি চবকে ট্ৰিট কৰাৰ কথা হ'ব টিচাৰ হিচাপে চবকে আপুনি ভালদৰে সমানে চাব সমান চকুৰে দেন নেক্সটটো দিছে যে একৰ্ডিং টু দেয়াৰ ফেমিলি বেকগ্ৰাউণ্ড এইটোও নহয় ফেমিলি এইটো আৰু এইটো অলমষ্ট ছেমেই হয় ফেমিলি বেকগ্ৰাউণ্ড কেনেকুৱা হয় ৰিচ হয় ধনী হয় নে দুখীয়া হয় নে কি হয় সেইখিনি চাই পেলাইতো কেতিয়াও আপুনি ট্ৰিট নকৰে আমি ট্ৰিট নকৰোঁ তো ইয়াৰে যোনটো অপশ্যন বি সেইটোৱে কাৰেক্ট হ'ব আমি কেনেকৈ ট্ৰিট কৰিম এইখিনি ষ্টুডেণ্টছক কি ধৰণে এজন টিচাৰে ট্ৰিট কৰা উচিত ইকুৱেলি আৰু ফেয়াৰলি অৰ্থাৎ সমানভাৱে সমান চকুৰে চাব লাগিব আৰু ফেয়াৰ হ'ব লাগিব কোনো এজনক আপুনি বেছি বায়াছ কৰিব নালাগিব সমানকৈ চবকে চাব লাগিব জেণ্ডাৰ ৱাইজে হওক ৰিলিজনে হওক এইখিনিক আপুনি মন নিদি সমানে ইকুৱেলি সকলোকে ট্ৰিট কৰিব লাগিব অ'কে অপশ্যন 5টো হৈছে অপশ্যন কি নম্বৰ 5টো হৈছে অপশ্যন বি অ'কে দেন নম্বৰ 6টো চাম উইচ অফ দ্য ফলোয়িং ইজ এ লাৰ্ণাৰ চেণ্টাৰ্ড টিচিং এতিয়া যেনেকৈ কৈ আছোঁ যে মডাৰ্ণ টিচিং গোটেই পদ্ধতিবিলাক কি হ'ব লাগে যে যোনবিলাক NEPs আছে সেইবিলাকে কিহত ফ'কাছ কৰিছে যে লাৰ্ণাৰ চেণ্টাৰ্ড হ'ব লাগে টিচিং গোটেই প্ৰচেছটো শিক্ষাৰ্থী কেন্দ্ৰিক হ'ব লাগে এতিয়া ইয়াৰে যদি আমি চাবলৈ যাওঁ লাৰ্ণাৰ চেণ্টাৰ্ড টিচিং মেথড এইটোৰ ভিতৰত কোনটো হ'ব লাৰ্ণাৰ চেণ্টাৰ্ড য'ত ষ্টুডেণ্টসকলে এক্টিভলি পাৰ্টিচিপেট কৰিব লেকচাৰ মেথডটোতো নহয় আমি আগতেই ক'লোঁ লেকচাৰ মেথডত অকল টিচাৰজনে লেকচাৰ দিয়ে তাতে ষ্টুডেণ্টসকল এক্টিভ পাৰ্টিচিপেশ্যন নাথাকে পেছিভ হৈ থাকে দেন ডেমনষ্ট্ৰেশ্যন অনলি অকল ডেমনষ্ট্ৰেশ্যন সেইটোও নহ'ব অকল ডেমনষ্ট্ৰেশ্যন দিলেতো নহ'ব তাত লাৰ্ণাৰ চেণ্টাৰ্ড বুলি আমি ক'ব নোৱাৰোঁ ডিক্টেশ্যনটোতো নহয় অকল ডিক্টেশ্যন কৰিলেই তেওঁলোকৰ যোনটো লাৰ্ণাৰ চেণ্টাৰ্ড এইটো ক'ব ইয়াৰে যোনটো প্ৰজেক্ট মেথড এক্টিভিটি বেছড হ'ব লাগে লাৰ্ণাৰ চেণ্টাৰ্ড মেথডবিলাক কি হ'ব লাগে এক্টিভিটি বেছড হ'ব লাগে য'ত ষ্টুডেণ্টৰ ইনভলভমেণ্টটো বেছি অকল টিচাৰ এজনে কি হিচাপে কাম কৰিব যে গাইড হিচাপে ফেচিলিটেটৰ হিচাপে কাম ৰ'ল প্লে কৰিব ইয়াতে অপশ্যন চিটো হ'ব কাৰেক্ট নম্বৰ 6ৰ হ'ব অপশ্যন চিটো কাৰেক্ট অৰ্থাৎ প্ৰজেক্ট মেথডটোৱে হৈছে এটা লাৰ্ণাৰ চেণ্টাৰ্ড টিচিং মেথড অ'কে দেন 7টো কি দিছে যে এ টিচাৰ কেন মটিভেট ষ্টুডেণ্টছ বেষ্ট বাই এজন টিচাৰে সদায় ষ্টুডেণ্টছক কি কৰা উচিত যে মটিভেট কৰা উচিত তেওঁলোকক এপ্ৰিচিয়েট কৰিব লাগে মটিভেট কৰিব লাগে লাৰ্ণিঙৰ প্ৰতি এতিয়া কি ধৰণে মটিভেট কৰিব টিচাৰ এজনে যদি ষ্টুডেণ্টছক মটিভেট কৰিব লগা হয় বেষ্ট ৱে এটা কি হ'ব পাৰে যে গিভিং ফ্ৰিকুৱেণ্ট পানিছমেণ্ট ষ্টুডেণ্টছসকলক অকল পানিছমেণ্ট দি পেলাই মটিভেট কৰিব নি লিখিব কৰিব পৰা নাই বোলে খুব পিটিছে সেইটো জানো হ'ব সেইটো সম্ভৱ নহয় হয় নাই তাৰ দ্বাৰা মটিভেট নহয় ডিমটিভেটে হ'ব তেওঁলোক এইটো নহয় অপশ্যন এইটো নহয় এনকাৰেজিং এণ্ড এপ্ৰিচিয়েটিং দেয়াৰ এফৰ্টছ এইটো হ'ব যেন লাগিছে কম্পেয়াৰিং দেম উইথ আদাৰ্ছ
বেলেগৰ লগত কম্পেয়াৰ কৰিব ইজনে সিজনৰ লগত এইটোৱে পাৰিছে তুমি কিয় পৰা নাই এনেকুৱা ধৰণৰ কম্পেৰিজন কৰিব নেকি নহয় এটো নহয় ইয়াতে দিছে যে গিভিং এক্সেসিভ হোমৱৰ্ক খুব বেছি হোমৱৰ্কটো হ'ব নোৱাৰে ওভাৰলোড কৰি পেলাই বহুত খুব বোলে হোমৱৰ্ক দি দিছে হেতুক এনকাৰেজ কৰা মোটিভেট কৰা নহয় ইয়াতে অপচন বি টো হ'ব কাৰেক্ট যে দিছে এনকাৰেজিং এণ্ড এপ্ৰিচিয়েটিং দেয়াৰ এফৰ্টছ সদায় ষ্টুডেণ্টছক কি ধৰণে মোটিভেট কৰিব যে তেওঁলোকৰ সৰু সৰু এচিভমেণ্ট সৰু কিবা এটা কথাৰ কাৰণেও আপুনি তেওঁলোকক এপ্ৰিচিয়েট কৰিব সাপোজ হেণ্ডৰাইটিং ধুনীয়া হৈছে খুব ধুনীয়াকৈ ক্লিনকৈ লিখিছে তাৰ কাৰণেও এপ্ৰিচিয়েট কৰিব মোটিভেট কৰিব বা হোমৱৰ্ক ধুনীয়াকৈ ভালকৈ কৰি আনিছে ক্লাছ ৱৰ্ক টাইমলি কমপ্লিট কৰিছে বা ডিচিপ্লিন মেইনটেইন কৰিছে অৰ্থাৎ সৰু সৰু তেওঁলোকৰ যোনবিলাক এচিভমেণ্টছ সেইবিলাকতো এপ্ৰিচিয়েটিং কিবা ৱৰ্ড ইউজ কৰিব পাৰে বা আপুনি মানে ফেচিয়েল জেষ্টাৰ ইউজ কৰিব পাৰে বেলেগ খুব হেপী মানে এনেকুৱা ধৰণৰ এটা দিব পাৰে পজিটিভ কিবা এটা বা ভেৰি গুড এক্সিলেণ্ট এনেকুৱা ধৰণৰ ভাল ৱৰ্ড ইউজ কৰিব পাৰে যাৰ দ্বাৰা তেওঁলোক কি হ'ব মোটিভেট হ'ব এনকাৰেজ কৰিব লাগে আৰু এপ্ৰিচিয়েট দেয়াৰ এফৰ্ট যিকোনো এফৰ্টত কিবা এটাও যদি তেওঁলোকে নতুন কিবা এটা কৰিছে সেইটো কাৰণে তেওঁলোকক এপ্ৰিচিয়েট কৰিব লাগে অ'কে দেন নেক্সট দিছে যে দ্য বেষ্ট ক্লাছৰুম এনভাইৰনমেণ্ট ইজ ওৱান ডেট বেষ্ট ক্লাছৰুম কেনেকুৱা ধৰণৰ হ'ব বুলি কৈছে ইয়াৰ ভিতৰত বেষ্ট ক্লাছৰুম বুলি ক'লে এনভাইৰনমেণ্টটো কেনেকুৱা হ'ব লাগিব ভাল এটা ক্লাছৰুমৰ ফিয়াৰফুল হ'ব নেকি ইয়াতে অপশ্যনটো দিছে ফিয়াৰফুল অপশ্যন এটো মানে খুব ভয় কৰে টিচাৰজনে নিজৰ মতে ক্লাছটো চলায় ষ্টুডেণ্টসকলে ভয় খাই থাকে ডিচিপ্লিন হৈ থাকিব বাৰু সেইটোত ভয় খাই পেলাই কিন্তু সেইটো জানো ভাল এটা এনভাইৰনমেণ্ট হ'ব বেষ্ট এনভাইৰনমেণ্ট হ'ব নহয় হয়নে কম্পিটিটিভ অনলি খুব কম্পিটিশ্যন ইজনতকৈ সিজনে কিমান বেছি মাৰ্কছ পাব কোনে ভাল ফাৰ্ষ্ট আহিব সেইবিলাকত কম্পিটিশ্যন হয় সেইটো ভাল এনভাইৰনমেণ্ট বুলি ক'ম নে আমি বেষ্ট এনভাইৰনমেণ্ট বুলি অবভিয়াছলি নহয় ইয়াতে অপশ্যন চিটো দিছে যে ফ্ৰেণ্ডলি এণ্ড ইনক্লুচিভ এইটো হ'ব দেন ইয়াতে আৰু এটা দিছে যে অপশ্যন ডিটো কমপ্লিটলি চাইলেণ্ট একদম চুপচাপ আছে বোলে ষ্টুডেণ্ট খুব বেছি একদম ডিচিপ্লিন দেখিছে বাহিৰৰ পৰা যদি চাই একদম ডিচিপ্লিন ক্লাছৰুম এটা কিন্তু সেইটো আমি বেষ্ট ক্লাছৰুম বুলি ক'ব নোৱাৰোঁ ঠিক আছে ইয়াতে অপশ্যন চিটো হ'ব কাৰেক্ট নম্বৰ 8টোৰ ক্লাছৰুম এটা কেনেকুৱা হ'ব লাগে যে ফ্ৰেণ্ডলি হ'ব লাগে আৰু ইনক্লুচিভ হ'ব লাগে ফ্ৰেণ্ডলি কেনেকৈ যে টিচাৰ এজনক তেওঁলোকে নিজৰ যিকোনো সমস্যা একদম ইজিলি শ্বেয়াৰ কৰিব পাৰে তেওঁলোকৰ মনত যদি কিবা এটা আছে কিউৰিয়চিটি আছে সেইটো সুধিব পাৰে বা কিবা এটা ডাউট যদি আছে সেইটো সুধিবলৈ তেওঁলোকে ভয় কৰিব নালাগে বা ইম'চনেল ছাপৰ্টৰ যদি কিবা মানে দৰকাৰ পৰিছে ফিয়াৰ এনজাইটি এনেকুৱা ধৰণৰ থাকে লাৰ্ণাৰ্ছসকলৰ মাজত এক্সাম টাইমত হওক বা বেলেগ বেলেগ সময়ত তো সেইবোৰ কথা যাতে টিচাৰজনক তেওঁলোকে শ্বেয়াৰ কৰিব পাৰে তেনেকুৱা এটা ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট থাকিব লাগে লগতে ইনক্লুচিভ বুলি ক'লে আমি কি বুজিম যে সকলো ধৰণৰ লাৰ্ণাৰে একেলগে পঢ়াৰ কথা কওঁ হয়নে য'ত ভিজুৱেলি প্ৰব্লেম থকাও হ'ব পাৰে ফিজিকেলি তেওঁলোকৰ কিবা সমস্যা থকা হ'ব পাৰে বা যিকোনো ধৰণৰ তেনেকুৱা ফিজিকেলি চেলেঞ্জ তেনেকুৱা ধৰণৰ লাৰ্ণাৰ্ছ সকলকো আমি সকলে সমানে পঢ়াৰ কথা কওঁ ইনক্লুচিভত তো এটা যদি বেষ্ট ক্লাছৰুম বুলি ক'বলৈ যাওঁ আমি এই গোটেইখিনি হ'ব লাগিব যে ইনক্লুচিভো হ'ব লাগিব আৰু ফ্ৰেণ্ডলিও হ'ব লাগিব অ'কে ইয়াৰে অপশ্যন চিটো কাৰেক্ট এতিয়া নেক্সটটো চাম যে কি দিছে 9টো টিচিং which teaching aid is most effective for explaining complex concepts okay complex concept এটা যদি এক্সপ্লেইন কৰিবলৈ হয় যিহেতু বুজাই পেলাই এনে ভাৰ্বেলি বুজাই পেলাই হয়তো হেতু বুজাবলৈ নোৱাৰে খুব কঠিন যদি বিষয় এটা আমি ইজিলি বুজাবলৈ হয় ইফেক্টিভলি হেতুত আমি কোন ধৰণৰ পদ্ধতি প্ৰয়োগ কৰিম ইয়াৰ ভিতৰত ইয়াত আছে যে অপশ্যন এইটো ব্লেকবোৰ্ড অনলি ব্লেকবোৰ্ডত আপুনি কিবা লিখি দেখালে সেইটোৱে জানো আপুনি কঠিন এটা ছাবজেক্ট টপিক এটা বুজাব পাৰিব লাৰ্ণাৰ্ছসকলক অলৰেডি যোনটো খুব বেছি টাফ হয় সেইটো কমপ্লেক্স হয় সেইটোতো নহয় ব্লেকবোৰ্ডত অকল লিখিলে ইমান বেছি চেঞ্জ নাহিব ইয়াত দিছে অডিঅ' ভিজুৱেল এইডছ এইটো অ'কে এইটো চাম আমি এটেণ্ডেঞ্চ ৰেজিষ্টাৰ দি কিবা কমপ্লেক্স বিষয় আৰু বুজাব পাৰি নেকি সেইটোতো নহয় হোমৱৰ্ক নোটবুক হোমৱৰ্কৰ কথা কৈছে এইটো নহয় ইয়াতে হ'ব অপশ্যন বিটো হ'ব অডিঅ' ভিজুৱেল এইডছ অৰ্থাৎ অডিঅ' ভিজুৱেল এইড ইউজ কৰি যোনবিলাক কমপ্লেক্স টপিক হয় তাত আমি কি কিবা টেকন'লজি ইউজ কৰিব পাৰোঁ তেওঁলোকৰ বাবে কিবা এটা আমি ভিডিঅ' ইউজ কৰি দেখাব পাৰোঁ কিবা এখন ইমেজ দেখাব পাৰোঁ যিকোনো ধৰণৰ অৰ্থাৎ আমি কিবা এটা টেকন'লজি ইউজ কৰি অডিঅ' ভিজুৱেল এটা তেওঁলোকক দেখাই কমপ্লেক্স যোনবিলাক টপিক আছে ছাপ'জ আপুনি এনেই বুজালে বা পঢ়াই গ'লে বুজি হয়তো নাপাব তাৰ কাৰণে এনেকুৱা ধৰণৰ পদ্ধতি প্ৰয়োগ কৰিব পাৰে অ'কে ইয়াৰে অপশ্যন বিটো হ'ব কাৰেক্ট তাৰপিছত দিছে যে নম্বৰ 10 টু কণ্টিনিউৱাছ এছেছমেণ্ট হেল্পছ দ্য টিচাৰ টু কণ্টিনিউৱাছ এছেছমেণ্ট যোনটো কণ্টিনিউৱাছলি হৈ থাকে সেইটো এছেছমেণ্টে টিচাৰ এজনক কি ধৰণে হেল্প কৰিব
পানিছ দ্য ষ্টুডেণ্টছ বাৰে বাৰে এছেছমেণ্ট কৰি থাকিলে তেওঁলোকৰ প্ৰব্লেমছবিলাক ধৰা পৰি পানিছ কৰিব নেকি ষ্টুডেণ্টছক নহয় ইম্প্ৰুভ দ্য টিচিং লাৰ্ণিং প্ৰচেছ এইটো হ'ব নিচিনা লাগিছে দেন দিছে ইনক্ৰিজ হোমৱৰ্ক এইটোৰ দ্বাৰা হোমৱৰ্ক ইনক্ৰিজ নহয় ৰিডিউচ ক্লাছৰুম ইণ্টাৰেকশ্যন কণ্টিনিউৱাছ এছেছমেণ্টে ক্লাছৰুম ইণ্টাৰেকশ্যন টিচাৰ আৰু ষ্টুডেণ্টৰ মাজৰ যোনটো ইণ্টাৰেকশ্যন কমিউনিকেশ্যন সেইটো ৰিডিউচ কৰিব নেকি কমাব নেকি নহয় এইটো দেন ইয়াৰে অপশ্যন বিটো হ'ব কাৰেক্ট যে ইম্প্ৰুভ দ্য টিচিং লাৰ্ণিং প্ৰচেছ সদায় এছেছমেণ্টে কিহত হেল্প কৰে যে নিজৰ টিচিং লাৰ্ণিং প্ৰচেছটো এজন শিক্ষকৰ বাবে এইটো লাভদায়ক হয় আৰু ষ্টুডেণ্টসকলৰ বাবেও লাভ হয় কাৰণ এজন টিচাৰে যেতিয়া ষ্টুডেণ্টছখিনিক এছেছমেণ্ট কৰিব মূল্যায়ন কৰিব তেওঁলোকৰ কি কৰিব তেওঁলোকৰ সমস্যাসমূহ কণ্টিনিউৱাছ যোনবিলাক এছেছমেণ্ট সেইবিলাক কেনেকুৱা হয় যে হৈ থাকে বাৰে বাৰে হৈ থাকে হয়নে ক্লাছৰুমৰ ভিতৰত হৈ থাকিব টিচাৰ এজনে এছেছমেণ্ট মূল্যায়ন কৰি থাকিব তো ইয়াৰ দ্বাৰা ষ্টুডেণ্টছখিনিয়ে যিটো সমস্যা ভুগি আছে বা তেওঁলোকৰ যদি কিবা প্ৰব্লেম হৈ আছে কিবা এটা বুজি পোৱা নাই টপিক সেইখিনি ক্ষেত্ৰত তেওঁ এটা কিবা এটা পাব যে এইখিনি টপিক খুব কঠিন হয় বা তেওঁলোকে বুজি পোৱা নাই সেইখিনি এটা বুজিব পাৰিব এজন টিচাৰে লগতে তেওঁ কি বুজিব পাৰিব যে টিচাৰখিনি আপোনাৰ ষ্টুডেণ্টছখিনি কোনটো কেটেগৰী হয় কোনোবা শ্ল' লাৰ্ণাৰ আছে নেকি সেইটো বুজিব পাৰিব সেই তেনেকুৱা ধৰণৰ কোনোবা শ্ল' লাৰ্ণাৰ আছে যদি তেওঁলোকৰ কাৰণে কিবা ৰেমেডিয়েল ক্লাছেছৰ এৰেঞ্জ কৰিব পাৰিব এক্সট্ৰা ক্লাছেছৰ এৰেঞ্জ কৰিব পাৰিব সেইটো এটা হেল্প হ'ব সেইখিনি ষ্টুডেণ্টৰ কাৰণে হেল্প হ'ব আকৌ টিচাৰক কেনেদৰে হেল্প কৰিব যে এজন টিচাৰে যোনটো টিচিং মেথড ইউজ কৰি আছে বা টিচিং এইড ইউজ কৰি আছে সেই টিচিং মেথডটো প্ৰপাৰ হৈছেনে নাই টিচিং এইডখিনি ইউজফুল ইফেক্টিভ হৈছেনে নাই লাৰ্ণাৰৰ কাৰণে সেইটো এটা তেওঁ নিজেও বুজি পাব যে টিচিং মেথডটো যদি সেইটো মেথডত দেখিছে বহুত লাৰ্ণাৰে একেবাৰে বুজি পোৱা নাই তো তেওঁ কি হ'ব টিচিং মেথডটো চেঞ্জ কৰিব তেওঁ ৱেটো অকণমান টিচিং লাৰ্ণিং মেটেৰিয়েলছখিনি হয়তো চেঞ্জ কৰিব বা বেলেগ এটা ৱে তেওঁলোকে ল'ব যোনটো ষ্টুডেণ্টছৰ কাৰণে ইজি হয় বুজিবৰ কাৰণে তো এই এছেছমেণ্টে সদায় কি কৰে সেইকাৰণে যে ইম্প্ৰুভ টিচিং লাৰ্ণিং প্ৰচেছ এই গোটেই টিচিং লাৰ্ণিং প্ৰচেছটোক ইম্প্ৰুভ কৰে অ'কে নম্বৰ 10টো হৈ গৈছে দেন আমি চাম এতিয়া 11টোত কি দিছে যে ইফ এ ষ্টুডেণ্ট আস্ক আনএক্সপেক্টেড কুৱেশ্যন দ্য টিচাৰ শুড এতিয়া আনএক্সপেক্টেড একদম নভবা যদি প্ৰশ্ন এটা আপোনাৰ ক্লাছৰুমত এজন ষ্টুডেণ্টে সুধিলে সেইটোক এজন শিক্ষক হিচাপে কি কৰা উচিত দিছে যে ইগন'ৰ কৰি দিব নেকি নে একদম নুশুনাৰ নিচিনা কৰিব নেকি কি কৈ আছে এইবোৰ বুলি সেইটো নহয় হয় নাই সদায় আমি লাৰ্ণাৰসকলক এপ্ৰিচিয়েট কৰিব লাগে তেওঁলোকে যদি নতুন কিবা এটা কৰি আছে এনকাৰেজ কৰিব লাগে এইটোতো এইটো নহয় অপশ্যন এইটো নহয় স্কল দ্য ষ্টুডেণ্টছ খং কৰিব নেকি গালি পাৰিব নেকি কি উল্টা পুল্টা প্ৰশ্ন সুধি থকা বা কি হৈছে কিয় এনেকুৱা প্ৰশ্ন সুধিছা সেনেকৈ ধৰণে গালি খং বা স্কল কৰাটো কথা নাহে দেন দিছে আনচাৰ পেচেণ্টলি এণ্ড অৰ ফাইণ্ড দ্য আনচাৰ লেটাৰ অ'কে এইটো হ'ব যেন লাগিছে আস্ক দ্য ষ্টুডেণ্টছ টু লিভ দ্য ক্লাছ এইটোতো একেবাৰে নহয় যে প্ৰশ্ন সুধিছে তুমি ক্লাছৰ পৰাই গুচি যোৱা ওলাই পিনে নাথাকিবা মোৰ ক্লাছত সেইবোৰ আজিকালি এইবোৰ চিষ্টেম নাই ইয়াতে দিছে যে অপশ্যন চিটো আনচাৰ পেচেণ্টলি অৰ ফাইণ্ড দ্য আনচাৰ লেটাৰ ধৈৰ্য ধৰি কুৱেশ্যনটো সুধি পেলাই কি কৰিব আনচাৰটো দিবলৈ ধৈৰ্য সহকাৰে চেষ্টা কৰিব আৰু আনচাৰটো নাজানিব পাৰে সেই সময়ত এজন শিক্ষকে ছাডেনলি আনএক্সপেক্টেড যদি কিবা এটা ৰেণ্ডাম কুৱেশ্যন এটা সুধি দিয়ে সেই কুৱেশ্যনটো আনচাৰটো যদি জানে ধৈৰ্য সহকাৰে বুজাই দিব আৰু যদি নাজানে শিক্ষকজনে যে সকলো জানিব সেনেকুৱাওতো কথা নহয় যে নাজানিলে কি ক'ব যে মই কালিলৈ তোমাক সেই কথাটো বুজাই দিম ঠিক আছে বা নেক্সট যেতিয়া ক্লাছ হ'ব মই তোমাক সেইটো বুজাই দিম যে ফাইণ্ড দ্য আনচাৰ লেটাৰ পিছলৈকে আনচাৰটো বিচাৰি তেওঁ বুজাই দিয়াৰ কথা ক'ব অৰ্থাৎ এজন শিক্ষকে ষ্টুডেণ্টছৰ যিকোনো কুৱেশ্যনিঙে হওক তেওঁলোকে কিবা নতুন কিবা এটা যদি কৰিছে নতুনত্ব কিবা এটা যদি কৰিবলৈ চেষ্টা কৰিছে সেইখিনিক সদায় এনকাৰেজ কৰিম এপ্ৰিচিয়েট কৰিম সেই তাৰ বাবে তেওঁলোকক গালি নাপাৰোঁ তেওঁলোকক তাৰ বাবে পানিছ নকৰোঁ এনেকুৱা ধৰণৰ কৰা নহয় অ'কে ইয়াৰে অপশ্যন চিটো হ'ব কাৰেক্ট দেন দিছে ইনক্লুচিভ এডুকেশ্যন মিনছ ইনক্লুচিভ এডুকেশ্যনৰ কথা জাষ্ট অকণমান দুটামান কুৱেশ্যনৰ আগত আমি ডিছকাছ কৰিলোঁ তথাপিতো এবাৰ চাওঁ যে ইনক্লুচিভ এডুকেশ্যন মানেনো কি অপশ্যন এটো কি দিছে প্ৰভাইডিং এডুকেশ্যন টু অল লাৰ্ণাৰ্ছ উইদাউট ডিছক্ৰিমিনেশ্যন অ'কে দেন অপশ্যন বিটো দিছে টিচিং অনলি চিলড্ৰেন উইথ ডিজেবিলিটিজ ইয়াত অকল মানে যোনবিলাক ডিজেবিলিটিজ আছে সেইবিলাকৰ কথা আমি ক'ম নেকি সেইবিলাককহে অকল পঢ়োৱা কথা কৈছে নেকি সেইটোতো নহয় ইনক্লুচিভ এডুকেশ্যনে সেইটো মিন নকৰে টিচিং অনলি গাঁৱৰ ষ্টুডেণ্টছসকলক ল'ৰা ছোৱালীসকলক পঢ়োৱা কথা সেইটোতো নহয়
দেন দিছে যে টিচিং অনলি ইণ্টেলিজেণ্ট ষ্টুডেণ্টছ ইয়াত আকৌ কি বুলি কৈছে অপশ্যন ডিটো যে অকল চোকা ল'ৰা ছোৱালী ইণ্টেলিজেণ্ট যোনসকল সেইখিনিকে পঢ়োৱা কথা কৈছে এইটোও নহয় ইনক্লুচিভ এডুকেশ্যনে কি কয় যে প্ৰভাইডিং এডুকেশ্যন টু অল লাৰ্ণাৰ্ছ উইদাউট ডিছক্ৰিমিনেশ্যন একো ডিছক্ৰিমিনেশ্যন একো বায়াছ নকৰাকৈ তেওঁলোকক শিশুসকলক সমানে শিক্ষা প্ৰদান কৰাৰ কথা কৈছে বায়াছ আমি ক'ত নকৰিম যে তেওঁলোকৰ যদি কিবা এটা সমস্যা আছে তেওঁলোকৰ বিভিন্ন সমস্যা থাকিব পাৰে যে ফিজিকেল ইমোশ্যনেল লাৰ্ণিং ডিজেবিলিটিজ থাকিব লাগে যেনেকৈ ডিছগ্ৰেফিয়া ডিছলেক্সিয়া এনেকুৱা ধৰণৰ সমস্যা থাকিব পাৰে লাৰ্ণিং ডিজেবিলিটি যোনবিলাক হয় সেইবিলাক থাকিব পাৰে ফিজিকেল কিবা প্ৰব্লেম থাকিব পাৰে তেওঁলোকৰ চকুৰ কিবা প্ৰব্লেম থাকিব পাৰে শুনাৰ ক্ষেত্ৰত কিছুমান প্ৰব্লেম থাকিব পাৰে বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে কিন্তু তেওঁলোকক আমি কি কৰা উচিত এজন টিচাৰে যে সমানে এটা ক্লাছৰুমত শিক্ষা প্ৰদান কৰাৰ কথাকে আমি কি বুলি বুজো যে ইনক্লুচিভ এডুকেশ্যন অৰ্থাৎ এডুকেশ্যন ফৰ অল সকলোৰে বাবে শিক্ষা সমান ঠিক আছে এইটোৱে হ'ব অপশ্যন এইটোৱে হ'ব ইয়াৰ কাৰেক্ট নম্বৰ 12 টো হ'ল দেন নম্বৰ 13 টো কি দিছে দ্য ৰোল অফ এ টিচাৰ ইন মডাৰ্ণ এডুকেশ্যন ইজ মেইনলি ডেট অফ এতিয়া মডাৰ্ণ টিচিং এডুকেশ্যনত মডাৰ্ণ যোনবিলাক এডুকেশ্যন প্ৰচেছ সেইবিলাকত এজন টিচাৰে কেনেকুৱা ৰোল প্লে কৰে বুলি কৈছে কেনেকুৱা ধৰণৰ হ'ব যে ডিক্টেটৰ অকল নিজৰ মতে ডিক্টেটৰ কি একছত্ৰী যোনটো আমি সেইটো এটা মানে শিক্ষকজনে যি ক'ব ষ্টুডেণ্টে শুনিবই লাগিব তেনেকুৱা ধৰণৰটো নহয় ডিক্টেটৰ নহয় ইয়াতে কি দিছে ফেচিলিটেটৰ এণ্ড গাইড এইটো হ'ব যেন লাগিছে দেন এক্সামিনাৰ অনলি অকল পৰীক্ষাৰ বাবেহে তাৰপিছত ছুপাৰভাইজাৰ অনলি অকল ছুপাৰভাইজ কৰিব নেকি ষ্টুডেণ্টছক নকৰে এক্সামিনাৰ হিচাপেও নাথাকে ৰোল প্লে নকৰে ডিক্টেটৰটো নহয়েই ইয়াতে কি হ'ব ফেচিলিটেটৰ এণ্ড গাইড মডাৰ্ণ টিচিং লাৰ্ণিং প্ৰচেছবিলাকত সদায় মডাৰ্ণ এডুকেশ্যনত কি কথাটো মানা হয় যে এজন শিক্ষকে কি হিচাপে ৰোল প্লে কৰিব যে এজন ফেচিলিটেটৰ আৰু এজন গাইড অৰ্থাৎ সহায়ক হিচাপে আৰু তেওঁলোকৰ পথ প্ৰদৰ্শক হিচাপে ইয়াতে তেওঁলোকে ৰোল প্লে কৰিব এজন টিচাৰৰ এইটোৱে হয় যে ষ্টুডেণ্টসকলক য'ত প্ৰয়োজন তাত সহায় কৰিব তেওঁলোকক আৰু তেওঁলোকক এটা পথ প্ৰদৰ্শন কৰিব অৰ্থাৎ গাইড কৰিব যে কোনটো ভাল কোনটো বেয়া কেনেকুৱা ধৰণৰ কৰিব লাগে এনেকুৱা ধৰণৰ গাইড কৰিব কিন্তু মেইন কথাখিনি মেইন এক্টিভলি পাৰ্টিচিপেশ্যনটো থাকিব লাৰ্ণাৰ্ছৰ অ'কে এইটো হৈছে অপশ্যন বিটো হৈছে ইয়াৰ কাৰেক্ট দেন নম্বৰ 14 টো যে which of the following improves classroom learning the most ইয়াৰে কোনটোৱে ক্লাছৰুম লাৰ্ণিংটো ইম্প্ৰুভ কৰিব অপশ্যন এইটো কি দিছে মেমৰাইজেশ্যন অনলি মেমৰাইজেশ্যন অৰ্থাৎ মনত ৰখাৰ কথা কৈছে মনত ৰাখি পেলাই মানে বুজাৰ কথা ইয়াত নাহে অকল বোলে মনত ৰাখিছে যিকোনো বিষয়ে হওক যিকোনোৱে হওক একো বুজি চুজি পোৱা নাই ষ্টুডেণ্টছে খালি মনত ৰাখিছে মনত ৰাখি পেলাই এক্সামত লিখিছে সেইটোকে আমি কি বুলি ক'ম ইম্প্ৰুভ ক্লাছৰুম লাৰ্ণিং বুলি ক'ম নেকি অবভিয়াছলি নহয় এইটো ফিয়াৰ অফ ফেইলিয়াৰ ভয় খাব ফেইল কৰিবলৈ ভয় খোৱাটো ভাল ক্লাছৰুম লাৰ্ণিং হ'বনে এইটোৱে ক্লাছৰুম লাৰ্ণিং ইম্প্ৰুভ কৰিবনে যে ষ্টুডেণ্টছে বোলে ভয় খাই থাকে ফেইল হ'ম এইটোৱে তেওঁলোকক কি দিব এনজাইটি আনিব হয়নে যোনটো ফিয়াৰ এনজাইটি এইবিলাক ইম'চনেল প্ৰব্লেমছ ক্ৰিয়েট কৰিব সেইটোও নহয় পজিটিভ টিচাৰ ষ্টুডেণ্টছ ইণ্টাৰেকশ্যন এইটো হ'ব ফিজিকেল পানিছমেণ্টতো নাহেই মডাৰ্ণ টিচিঙত ফিজিকেল পানিছমেণ্ট মেমৰাইজেশ্যন এনেকুৱাবিলাক কথাৰ একেবাৰে ছাপোৰ্ট কৰা হোৱা নাই ইয়াতে কি হ'ব যে এটা যদি আমি ক্লাছৰুম লাৰ্ণিংটো যদি ইম্প্ৰুভ কৰিব লাগে কি হ'ব লাগিব যে ক্লাছৰুমৰ এনভাইৰনমেণ্টটো পজিটিভ হ'ব লাগিব আৰু তাতে পজিটিভ টিচাৰ ষ্টুডেণ্টছৰ ইণ্টাৰেকশ্যন হ'ব লাগিব যেনেকৈ মই ক'লোঁ ডিছকাশ্যন মেথডত ষ্টুডেণ্টছসকলেও সমানে পাৰ্টিচিপেট কৰে তেওঁলোকে নিজৰ যোনখিনি মনোভাৱ সেইখিনি তেওঁলোকে প্ৰকাশ কৰিব পাৰে এটা পজিটিভ য'ত টিচাৰে তেওঁলোকক হেল্প কৰিব গাইড কৰিব ষ্টুডেণ্টছে নিজৰ মতে এক্টিভিটিত তেওঁলোকে পাৰ্টিচিপেট কৰিব লগতে তেওঁলোকৰ সমস্যাসমূহ টিচাৰৰ লগত শ্বেয়াৰ কৰিব ষ্টুডেণ্টছে তেওঁলোকক মটিভেট কৰিব লাৰ্ণিং প্ৰচেছটোত তো এনেকুৱা ধৰণৰ এটা পজিটিভ ইণ্টাৰেকশ্যন ক্লাছৰুমত থাকিলেহে ক্লাছৰুম লাৰ্ণিংটো ইম্প্ৰুভ হ'ব অ'কে দেন নেক্সটটো আমি চাম 15 টো যে ইভালিউশ্যন ইন টিচিং ইজ মেইনলি ডান টু অ'কে ইভালিউশ্যন যোনটো আমি পৰীক্ষা কৰা হয় ইভালিউশ্যন ইন টিচিং ইজ মেইনলি ডান টু কেনেকৈ ধৰণে কিহৰ কাৰণে কৰা হয় যে ৰেংক ষ্টুডেণ্টছ অনলি ৰেংক ষ্টুডেণ্টছ অনলি হ'ব নোৱাৰে অপশ্যন এইটো নহয় অকল ৰেংক প্ৰদান কৰা বোলে ফাৰ্ষ্ট ছেকেণ্ড কোন হৈছে সেইটো সেইকাৰণেতো হ'ব নোৱাৰে যে অকল ইভালিউশ্যন আমি সেইকাৰণেহে কৰিছোঁ ইম্প্ৰুভ লাৰ্ণিং এণ্ড টিচিং সেইটো হ'ব যেন লাগিছে ইনক্ৰিজ প্ৰেছাৰ অন ষ্টুডেণ্টছ
ইভালুৱেশ্যন কিয় কৰা হয় বোলে অকল ষ্টুডেণ্টছৰ মনত বোলে প্ৰেছাৰ ক্ৰিয়েট কৰিবলৈ যে একদম ইভালুৱেশ্যন হ'ব এক্সাম হ'ব কিবা হ'ব বুলি প্ৰেছাৰ আনা সেইটো নহয় পানিছ উইক ষ্টুডেণ্টছ দুৰ্বল যোনবিলাক উইক লাৰ্ণাৰ্ছ আছে সেইবিলাকক পানিছমেণ্ট দিয়া শাস্তি দিয়াটো নহয় ইয়াতে হ'ব যে ইভালুৱেশ্যনে কি কৰিব যে ইনক্ৰিজ এইটো নহয় ইয়াৰে যোনটো বিটো হ'ব ইম্প্ৰুভ লাৰ্ণিং এণ্ড টিচিং ইয়াৰে অপশ্যন বিটো হ'ব কাৰেক্ট ইয়াত কি কৰিব যে যোনটো ইভালুৱেশ্যন হ'ব তাৰ ফলত ইম্প্ৰুভ হ'ব লাৰ্ণিং আৰু টিচিংটো ইম্প্ৰুভ হ'ব যেনেকৈ ক'লোঁ যে ষ্টুডেণ্টসকলৰ সমস্যাটোও গম পাব শ্ল' লাৰ্ণাৰ কোন আছে তেওঁলোকৰ কাৰণে কি মেথড ইউজ কৰিব কেনেকুৱা ধৰণৰ পদ্ধতি প্ৰয়োগ কৰিব সেইটো ডিচাইড কৰিব এজন টিচাৰে বা তেওঁ নিজৰ টিচিং লাৰ্ণিং মেথডটোত যদি কিবা প্ৰব্লেমছ হৈ আছে যে ষ্টুডেণ্টছে বুজি পাব পৰা নাই তেওঁ নতুন এটা মেথড ইউজ কৰিব নতুন কিছুমান টেকনিক্স কিছুমান তেওঁ ইউজ কৰিব এজন টিচাৰে তো ইয়াৰ দ্বাৰা কি হ'ব যে ইম্প্ৰুভ লাৰ্ণিং এণ্ড টিচিং অ'কে হৈছে এইখিনি অপশ্যন বিটো হ'ব কাৰেক্ট নেক্সট চাম যে এ গুড টিচাৰ এনকাৰেজেছ ষ্টুডেণ্টছ এজন ভাল শিক্ষকে কি ধৰণে ষ্টুডেণ্টছ এজনক এনকাৰেজ কৰিব বুলি কৈছে যে মেমৰাইজ এভৰিথিং মনত ৰখা মুখস্থ বিদ্যা এইখিনি কেতিয়াও শুদ্ধ নহয় ডিপেণ্ডছ কমপ্লিটলি অন দ্য টিচাৰ এজন শিক্ষকৰ ওপৰত কমপ্লিটলি ডিপেণ্ডেণ্ট হ'ব নেকি কেতিয়াও নহয় যে বোলে সকলো কুৱেশ্যন আনচাৰ এভৰিথিং বোলে প্ৰজেক্টেই হওক এক্টিভিটি হওক চব টিচাৰে কৰি দিছে ষ্টুডেণ্টছে বহি অকল চাই আছে একদম ডিপেণ্ডেণ্ট সেইটোতো নহয় এইটো কেতিয়াও ছাপৰ্ট কৰা নহয় এভইড আস্কিং কুৱেশ্যন যিকোনো প্ৰশ্ন সুধিবলৈ দিয়া নহয় সোধা নহয় সেইটো নহয় ইয়াতে হ'ব যে অপশ্যন ডি টু কাৰেক্ট যে থিংক ক্ৰিটিকেলি এণ্ড ছল্ভ প্ৰব্লেম ষ্টুডেণ্টছে যেতিয়া ক্ৰিটিকেল থিংকিং কৰিব প্ৰব্লেম ছল্ভ নিজৰ দ্বাৰা কৰিব তো তেওঁলোকৰ যোনটো কগনিটিভ ছাইড সেইটো সংজ্ঞাত্মক যোনটো ছাইড বিকাশ সেইটো বেছিকৈ হ'ব তেওঁলোকে যিমানে নিজৰ ক্ৰিটিকেল থিংকিং প্ৰব্লেম ছল্ভিং এইবোৰ কৰিব সংজ্ঞাত্মক বিকাশটো হ'বই লগতে তেওঁলোকৰ যোনটো ছেল্ফ কনফিডেন্স আত্মবিশ্বাস বৃদ্ধি হ'ব তেওঁলোকৰ কনফিডেন্সটো বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ মাজত লিডাৰশ্বিপ কোৱালিটি ডেভেলপ হ'ব অৰ্থাৎ ইটোৰ লগত সিটো এটা কানেকশ্যন আছে তো ইয়াৰ দ্বাৰা এই যোনটো আমি গুড টিচাৰে কি কৰিব কিহত এনকাৰেজ কৰিব ষ্টুডেণ্টছৰ ক্ৰিটিকেল থিংকিং আৰু প্ৰব্লেম ছল্ভিং যোনটো কোৱালিটি সেইটোত এনকাৰেজ কৰিব অ'কে দেন 17টো দিছে যে ক্লাছৰুম ডিচিপ্লিন ইজ বেষ্ট মেইনটেইন থ্ৰু এতিয়া ক্লাছৰুম ডিচিপ্লিনটো কিহৰ থ্ৰু ভালদৰে মেইনটেইন হৈ থকাৰ কথা কৈছে থ্ৰেট এণ্ড পানিছমেণ্ট ভয় দেখুৱাব থ্ৰেটেনিং দিব কিবা পানিছমেণ্ট দিব তাৰ ফলত বোলে একদম ডিচিপ্লিন হৈ আছে একদম চুপচাপ বহি আছে নিজৰ জেগাত একো কৰা নাই লাৰ্ণাৰসকলে কথাও পতা নাই একো কৰা নাই সেইটোতো হ'ব নোৱাৰে হয়নে ডিচিপ্লিন মেইনটেইন কৰাৰ বেষ্ট ৱে কেতিয়াও হ'ব নোৱাৰে ফিয়াৰ অফ এক্সামিনেশ্যন এক্সামৰ ভয়ত পৰীক্ষা হ'ব কিবা হ'ব বুলি ভয় কৰি পেলাই তেওঁলোকে কিবা চুপচাপ আছে সেইটোও নহয় ষ্ট্ৰিক্ট চাইলেঞ্চ একদম টিচাৰে বোলে ষ্ট্ৰিক্টলি কৈছে তোমালোক একদম চুপ থাকিব লাগিব একদম মাত মাতিব নোৱাৰা সেইটোও কেতিয়াও নহয় হয়নে তো ইয়াৰে অপশ্যন বিটোৱে হ'ব কাৰেক্ট মিউচুৱেল ৰেছপেক্ট এণ্ড ক্লিয়াৰ ৰুলছ এটা ইজনে সিজনৰ প্ৰতি ৰেছপেক্ট থাকিব লাগিব ষ্টুডেণ্টসকলেতো টিচাৰজনক ৰেছপেক্ট কৰিবই লগতে টিচাৰজনেও তেওঁলোকক যোনবিলাক ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ আছে পাৰ ষ্টুডেণ্ট হিচাপত তেওঁলোকক ৰেছপেক্ট কৰিব লাগিব তেওঁলোকেও ভেলু ফিল কৰিব লাগিব তেতিয়াহে কি হ'ব তেওঁ টিচাৰ এজনে আৰু ক্লিয়াৰ ৰুলছ টিচাৰ এজনক যেতিয়া ষ্টুডেণ্টে ৰেছপেক্ট কৰিব বা ষ্টুডেণ্টছে টিচাৰজনক ৰেছপেক্ট কৰিব তেতিয়া কি হ'ব বাট ৰুলছটো গম পাব যে এনেকুৱা সময়ত আমি ডিচিপ্লিন এটা মেইনটেইন কৰি থাকিব লাগে বা পঢ়াৰ সময়ত আমি কেৱছ কৰিব নালাগে উৎপাত কৰিব নালাগে নিজৰ কাম ভালদৰে কৰিব লাগে তেনেকুৱা এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং বা ক্লিয়াৰ ৰুলছ যেতিয়া থাকিব ৰেছপেক্ট থাকিব তেতিয়া সেইটো যদি ভালকৈ আছে সেইটোকে আমি গুড ৱে বুলি ক'ম এটা ডিচিপ্লিন মেইনটেইন কৰাৰ অ'কে ইয়াৰে হ'ব অপশ্যন বি টু কাৰেক্ট দেন নম্বৰ 18টো চাম 18টো কি আছে যে দ্য মষ্ট suitable teaching method for developing creativity develop কৰিবৰ কাৰণে most suitable method কোনটো হ'ব ভাল মেথড ইয়াত দিছে project work and problem solving rote learning dictation repetition ইয়াৰে অপশ্যন এটোৱে হ'ব কাৰেক্ট অপশ্যন এটো হ'ব কাৰেক্ট ৰোট লাৰ্ণিঙৰ কথা কোৱা নাই মুখস্থ কৰা ডিক্টেশ্যন ৰিপিটেশ্যন বাৰে বাৰে কৰা এইবিলাকৰ কথা এইবিলাকে কেতিয়াও হেয়া নকৰে এই যে ক্ৰিয়েটিভিটিটো ডেভেলপ নকৰে ক্ৰিয়েটিভিটি কিহে ডেভেলপ কৰিব যে
প্ৰজেক্ট ৱৰ্ক যদি দিয়ে বা প্ৰব্লেম সলভিং যদি কিবা এজন টিচাৰে ষ্টুডেণ্টসকলক কৰিবলৈ দিয়ে তাৰ দ্বাৰাহে তেওঁলোকৰ ক্ৰিয়েটিভিটিটো বৃদ্ধি হ'ব তেওঁলোকে বেলেগ বেলেগ ধৰণে ভাবিব বা গ্ৰুপ এক্টিভিটি যদি দিয়ে সাপোজ প্ৰজেক্ট এটা দিছে হেতু গ্ৰুপ এক্টিভিটি হিচাপে দিছে সেই গ্ৰুপ এক্টিভিটিটোত কি হ'ব সাপোজ 10 জন ষ্টুডেণ্টক একেলগে বহি পেলাই এটা কিবা এটা প্ৰজেক্ট এটা বনাবলৈ দিছে তেতিয়া সেই 10 জন যেনেকৈ ইণ্ডিভিজুৱেল ডিফাৰেন্সেছ আছে ন সেই প্ৰত্যেকজনে নিজৰ নিজৰ মতামত ৰাখিব তাৰপিছত তাৰ দ্বাৰা তেওঁলোকে এটা নতুন কিবা এটা ক্ৰিয়েটিভ কৰিব যে কোনটো কৰিলে ভাল হ'ব ইজনে সিজনৰ লগত কৰ্পোৰেটিভলি ডিসকাস কৰিব লগে লগে এটা নতুন কিবা এটাৰ সৃষ্টি হ'ব সেইটোৰ দ্বাৰা ক্ৰিয়েটিভ হ'ব প্ৰব্লেম সলভিং যিকোনো এটা সমস্যা কিবা এটা কৰিবলৈ দিছে এক্টিভিটি বা যিয়ে হওক প্ৰব্লেম সলভিং কিবা এটা যোনবিলাক কথাত প্ৰব্লেম সলভিং যোনটো ডেভেলপমেণ্ট সেইটো তেওঁলোকৰ হয় তেনেকুৱা এক্টিভিটি কিবা দিব পাৰে ইয়াৰ দ্বাৰা তেওঁলোকৰ কি হ'ব যে ক্ৰিয়েটিভিটিটো ডেভেলপ হ'ব ওকে অপশ্যন এ টু কাৰেক্ট হৈছে দেন নেক্সট আমি 19 টু চাম 19 কুৱেশ্যনটোলৈ যোৱাৰ আগতে এটা কথা কৈ লওঁ যে আমাৰ যোনটো স্কৰ্ডমি এপ্লিকেশ্যন সেইটোত আমাৰ বিভিন্ন ধৰণৰ কোৰ্চেছ চলি আছে এই কোৰ্চেছসমূহ যেনেকৈ ADRE হয় CTET আসাম পুলিচ GTPGT আসাম ফৰেষ্ট এই গোটেইবিলাকৰে ক্লাছেছ চলি আছে আৰু প্ৰত্যেকটো বেটছতে কি হৈ আছে যে প্ৰপাৰলি আমাৰ চিলেবাছ ডিছকাশ্যন খুব ডিপ ডিছকাশ্যন হৈ আছে গোটেই টপিক ৱাইজ কনচেপ্ট ক্লিয়াৰেঞ্চ কৰি থকা হৈছে লগতে আমি কি কি প্ৰভাইড কৰি আছোঁ যে লাইভ আৰু ৰেকৰ্ডেড ক্লাছেছ আপুনি পাব দেন টেষ্ট সিৰিজ আহিব ডেইলি প্ৰেক্টিছ পেপাৰ ইনষ্টেণ্ট ডাউট তাৰপিছত কমপ্লিট ষ্টাডি নোটছ গোটেইখিনি আপোনালোকে পাই যাব তো আপোনালোকে যদি কিবা এটা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যদি ভাবিছে এটা প্ৰপাৰ গাইডেন্সৰ প্ৰয়োজন হয় বা মই এটা প্ৰপাৰ ষ্টাডি এটা কৰোঁ সেই আপোনালোকে আমাৰ যোনটো এপ্লিকেশ্যন স্কৰ্ডমি হেতুত ভিজিট কৰিব পাৰে বা আপোনালোকে এই যোনটো নম্বৰ দিয়া আছে সেই নম্বৰটোতো কল কৰি আপোনালোকৰ কিবা কোৱেৰিজ যদি আছে সুধিবলগীয়া যদি আছে সেইখিনি সুধিব পাৰে আমাৰ তাতে খুব ধুনীয়াকৈ ক্লাছেছসমূহ চলি আছে কেইবাটাও বেটছত তো আপোনাৰ যদি দৰকাৰ বুলি ভাবিছে বা আপোনালোকৰ কোনোবাইও যদি এনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰি আছে তো ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে ওকে দেন আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িম নেক্সট কুৱেশ্যনটো দিছে যে 19 যোনটো ইফেক্টিভ টিচিং ইজ ইণ্ডিকেটেড বাই ইফেক্টিভ টিচিং কিহে ইণ্ডিকেট কৰিব যোনটো ফলপ্ৰসূ শিক্ষণ সেইটোক কিহে ইণ্ডিকেট কৰিব এইটোৰ ভিতৰত এই অপশ্যনকেইটাৰ ভিতৰত দিছে দ্য টিচাৰ টক্স থ্ৰু আউট দ্য ক্লাছ অকল শিক্ষকজনে কথা পতাৰ কথা কৈছে গোটেই ক্লাছৰুমটোত অকল টিচাৰেহে কৈ থাকিলে ষ্টুডেণ্টৰ ফালৰ পৰা একো বোলে কথা চথা নাই সেইটো হ'ব জানো নহয় দেন বি টু দিছে ষ্টুডেণ্টছ এক্টিভলি পাৰ্টিচিপেট এণ্ড আণ্ডাৰষ্টেণ্ড কনচেপ্ট সেইটো হ'ব যেন লাগিছে হয়নে দেন চি টু দিছে যে দ্য চিলেবাছ ইজ কমপ্লিটেড কুইকলি পটাপট একদম চিলেবাছটো কমপ্লিট কৰাৰ কথা কৈছে ষ্টুডেণ্টছে বুজি পোৱা নোপোৱাৰ ওপৰত কথা ইয়াত অহা নাই সেইটোও নহয় হয়নে ষ্টুডেণ্টছৰ আমি ফ'কাছ কৰা হয় এজন টিচাৰ হিচাপে দেন ষ্টুডেণ্টছ ৰিমেইন চাইলেণ্ট অল দ্য টাইম এই টিচাৰজনে অকল কৈ থাকিব বুজাই থাকিব ষ্টুডেণ্টছে পেছিভ হৈ পেলাই জাষ্ট শুনি থাকিব মনে মনে সেইটো নহয় হয়নে এক্টিভ পাৰ্টিচিপেশ্যন কথাটো ছাপৰ্ট কৰা হয় যিহেতু ইয়াতে যোনটো দিছে যে অপশ্যন বি টু ষ্টুডেণ্টছ এক্টিভলি পাৰ্টিচিপেট এণ্ড আণ্ডাৰষ্টেণ্ড কনচেপ্ট ষ্টুডেণ্টে সমানে পাৰ্টিচিপেট কৰিব এক্টিভলি কিবা বুজি নাপালে সুধিব কুৱেশ্যন কৰিব অ'পেন কুৱেশ্যনছ কৰিব তাৰপিছত যদি তেওঁলোকৰ ডাউট থাকে সেইখিনি সুধিব বা নিজৰ কথা শ্বেয়াৰ কৰিব প্ৰিভিয়াছ নলেজ শ্বেয়াৰ কৰিব তাত এক্টিভলি যিকোনো প্ৰকাৰে ষ্টুডেণ্টছ এক্টিভ হৈ থাকিব কিবা এটা এক্টিভিটি যদি কৰিব দিছে সেইটো কৰিব এই পাৰ্টিচিপেশ্যনটো এক্টিভলি হৈ থাকিব দেন আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্ট অকল যে মেমৰাইজেশ্যন ৰোড লাৰ্ণিং সেনেকুৱা ধৰণৰ নহয় কনচেপ্ট আণ্ডাৰষ্টেণ্ডিং যে বিষয়বস্তুটো তেওঁলোকে নিজে বুজি পাব এক্সপেৰিমেণ্ট কৰিব এক্সপিৰিয়েঞ্চ কৰিব তাৰ থ্ৰু তেওঁলোকে বুজি পাব অকল যে মুখস্থ কৰি মনত ৰাখিলে সেইটো কথা নহয় সেইটোক আমি ক'ব নোৱাৰোঁ সেইটোক ছাপৰ্ট নকৰোঁ ইয়াতে হ'ব অপশ্যন বি টু কাৰেক্ট ষ্টুডেণ্টছ এক্টিভলি পাৰ্টিচিপেট এণ্ড আণ্ডাৰষ্টেণ্ড দ্য কনচেপ্ট ইয়াতে আমি সেইটোকে আমি ইফেক্টিভ টিচিং বুলি ক'ব পাৰিম অ'কে দেন নেক্সটটো দিছে যে which of the following is essential for effective communication in teaching effective communicationৰ বাবে কোনটো এসেনশিয়াল হ'ব ইয়াৰ ভিতৰত কোনটো প্ৰয়োজনীয় হ'ব যে কমিউনিকেশ্যনটো হৈ আছে ইন্টাৰেকশ্যন কথা বতৰা ষ্টুডেণ্ট টিচাৰৰ মাজত হৈ আছে ইউজিং ডিফিকাল্ট লেংগুৱেজ খুব কঠিন বোলে লেংগুৱেজ এটা কোনো বুজিয়ে নাপায় সেইটো বোলে টিচাৰে ইউজ কৰি আছে সেইটো হ'ব পাৰে জানো নহয় কমিউনিকেশ্যনৰ কাৰণে এটা সহজ লেংগুৱেজৰ প্ৰয়োজন হ'ব হয়নে ওৱান ৱে কমিউনিকেশ্যন অকল এটা সাইডৰ পৰা কমিউনিকেট কৰিছে বা টিচাৰজনে অকল কৈ আছে সেনেকুৱাটো নহয় ফিডবেক ফ্ৰম ষ্টুডেণ্টছ এইটো হ'ব যেন লাগিছে স্পিকিং ভেৰি ফাষ্ট একদম খৰতকীয়াকৈ কৈছে সেইটোৰ দ্বাৰা কমিউনিকেশ্যনটো ইম্প্ৰুভ নহয় ইফেক্টিভ নহয় এইটো নহয় ইয়াৰে অপশ্যন চিটো হ'ব কাৰেক্ট ফিডবেক ফ্ৰম ষ্টুডেণ্টছৰ পৰা
সুধিব টিচাৰে বুজি পাইছা নাই কিবা হৈছে নাই তেওঁলোকৰ কিবা প্ৰব্লেম আছে নেকি এই গুটেখিনি তেতিয়াহে কি হ'ব কমিউনিকেশ্যন এটা হ'ব টিচাৰ আৰু লাৰ্নাৰ্ছৰ মাজত Next, this is which of the following is the most important characteristics of effective teaching? Yara most important characteristics kundu hobo effective teaching. Ei kotha to sabo effective teaching or kotha koise foloprohu shiক্ষণৰ কথা কৈছে যে completing the syllabus on time etu to nohoy ami koisue je option B to dise promoting understanding and learning among students. Etu hobo pare then giving maximum homework etu nohoy conducting frequent test bare bare porikha pata homework dia basically এইবোৰে কিতিয়াও effective teaching হ'ব নোৱাৰে ইয়াৰ অপচন হ'ব B to correct effective teaching এ কি হ'ব কি কৰা হ'ব যে promoting understanding তেওঁলোকৰ বুজনত মানে সহায় কৰিব আৰু লগতে learning among students learner সকলৰ মাজত student সকলৰ মাজত কিমান বুজিছে কি নাই হেখিনিত গুৰুত্ব দিব ওকে Next 22 to sao a teacher should respond to students mistakes by students are mistakes kini ki dhorone respond koribo ejon teacher hisabe ki dhorone kora uchit punishing them immediately kiba ta bole mistake dekhise bhul eta korise students e answer kiba ta question hudisle etu kobo noile bhulke kole ba likhibo disle likhibo noile bhulke likhile tar karone punishment dibo niki লগে লগে বলে একদম পিটি দিছে পানিশমেন্ট দিছে কানত ধৰি থিয় কৰাই দিছে এটো নহয় হয়নে পানিশমেন্টৰ কথা ইয়াত নাহে ইগনোৰিং দা মিস্টেকস যি ভুল কৰিছে আৰু ইগনোৰ কৰি দিব নেকি এজন টিচাৰে যি কৰ আৰু মোৰ ইয়াত কথা নাই বুলি হেতু নহয় কিতিয়াও এজন ভাল টিচাৰে কিতিয়াও এনেকুৱা নকৰে তাৰ পিছত দিছে যে ইউজিং দা মিস্টেকস এজ অপৰচুনিটিজ ফৰ লাৰ্নিং এটো হ'ব ইয়াৰ দিছে নেক্সট তথাপিটো চাই লওঁ যে গিভিং লো মাৰ্কস অনলি বলে লিখিব ভুল কৰিছে অকল কম মাৰ্ক দি পেলাই থৈ দিলে আৰু তাত কোনো টিচাৰৰ কৰিবলগীয়া একো নাই বুলি ভাবিলে হেনেকুৱাও নহয় এটো ভুল হ'ব এতিয়া ইয়াতে সি টো হ'ব কাৰেক্ট সি টো কি বুলি দিছে যে ইউজিং দা মিস্টেকস এজ অপৰচুনিটিজ এইখিনি গুৰুত্ব যে অপৰচুনিটি হিচাপে ল'ব যে ট্ৰায়েল এণ্ড এৰৰৰ কথা কওঁ বাৰে বাৰে যে ভুল কৰি মানুহে শিকে অকল এজন শিশু বা এজন কম বয়সীয়া লাৰ্নাৰ ষ্টুডেণ্টছই নহয় ডাঙৰ সময়তো এনেকুৱা ধৰণৰ হয়নে মানুহে কি কৰে নিজে ভুল কৰে তাৰ পৰা কিবা এটা শিকে কিবা এটা লেসন লয় আৰু তাৰ পৰা আগবাঢ়ি যায় তো ষ্টুডেন্টস সৰু ষ্টুডেন্টছৰ ক্ষেত্ৰতো আমি হেতুৱে ভাবো যে ভুলটো কি হিচাপে ল'ব লাগে যে এটা অপৰচুনিটি হিচাপে টিচাৰে জ্ঞান কৰিব যে তেওঁলোকে ভুল কৰিছে অৰ্থাৎ ইয়াৰ পৰা আৰু ভালদৰে তেওঁলোকে শিকিব হেনেকে ধৰণে জ্ঞান কৰিব অপৰচুনিটি ফৰ লাৰ্নিং শিকনৰ বাবে এটো এটা সুযোগ বা সুবিধা বুলি ধৰিব ওকে Then 23 to ki dise je which of the following is the best way to encourage classroom participation kuntu way dara classroom participation not encourage koribo asking bright students to answer only bright student orthat suka jon black intelligent student he hokolokhe okol question koribo niki classroom participation to encourage koribole class to jate active hoy teloke students hokale jate participate kore tar babe okol suka bilakokhe answer hudibo hetu nohoy speaking throughout the class gute class to okol kotha koi thakibo hetu nohoy teacher jane discouraging discussion discourage koribo teloke majot jodi kiba discuss korise ba teacher logote kiba discuss koribole bicharise hetu discourage koribo niki koribo niki nokore kitiao encourage koribo hoy na nai yet is allowing students to ask question and express ideas yate hobo option D to correct je this is a following the best way of encourage classroom participation to encourage koribor karone shiক্ষক এজনে কি কৰিব যে তেওঁলোকক লাৰ্নাৰ সকলক কোৱেশ্চন সুধিবলৈ পাৰমিশন দিব এলাউ কৰিব আৰু তেওঁলোকৰ যোনখিনি অকল কোৱেশ্চনে নহয় তেওঁলোকৰ আইডিয়াজ বিলাক শেয়াৰ কৰিবলৈ যেনেকৈ কৈছো যে নিজৰ যোনবিলাক আইডিয়াজ আছে কিবা এটা সাবজেক্ট পঢ়াইছে টপিক পঢ়াইছে সেই ক্ষেত্ৰত লাৰ্নাৰ সকলৰো কিবা কিবি আইডিয়াজ এক্সপেৰিয়েন্স থাকিব পাৰে হয়নে সেইখিনি শেয়াৰ কৰিবলৈ অনুমতি দিব আৰু লগতে কোৱেশ্চন কৰিবলৈ অনুমতি দিব এজন শিক্ষকে ঠিক আছে এইটোৱে হ'ব encourage classroom participation or কাৰণে best way then 24 to decide the success of teaching mainly depends on teaching success to কিহৰ ওপৰত ডিপেন্ড কৰে অপশন এ টু কি দিছে the size of classroom সাইজৰ ওপৰত কিবা হেয়া হ'ব নেকি যে কি হ'ব সাকসেস ডিপেন্ড কৰিব নেকি বিৰাট বুলে ডাঙৰ ক্লাছৰুম এটা হেকাৰণেহে সাকসেসফুল হ'ব এনেকুৱাটো কথা নহয় নে এটো নহয় the interaction between the teacher and learners etu hobo jen legise the number of examination conducted kiman porikha patile tar porthe bole heya hoise hetu nohoy then this is the price of the textbook or price of depend kitiao nokore success iare hobo je option B to correct
দ্য ইণ্টাৰেকশ্যন বিটুইন দ্য টিচাৰ এণ্ড লাৰ্ণাৰ্ছ টিচাৰ আৰু লাৰ্ণাৰ্ছৰ মাজত যোনখিনি ইণ্টাৰেকশ্যন হ'ব সেইটোৰ ওপৰতহে ছাকচেছটো ডিপেণ্ড কৰিব যিমান তেওঁলোকে বুজিব সিমানেই ইণ্টাৰেক্ট কৰিব নিজৰ আইডিয়া শ্বেয়াৰ কৰিব ইয়াৰে অপশ্যন বিটো হ'ব কাৰেক্ট এতিয়া লাষ্টৰ কুৱেশ্যনটো আমি চাই লওঁ এ গুড টিচাৰ শুড অলৱেজ এজন ভাল শিক্ষকে কি কৰিব লাগে বুলি কৈছে যে বি উইলিং টু লাৰ্ণ এণ্ড ইম্প্ৰুভ কণ্টিনিউৱাছলি এইটো হ'ব যেন লাগিছে ডিপেণ্ডছ অনলি অন টেক্সট বুক অকল টেক্সট বুকখনৰ ওপৰত ডিপেণ্ড কৰি পঢ়ায় বেলেগ কোনো নতুনত্ব নাই সেইটোও নহয় এভইড ইউজিং টিচিং এইড যোনবিলাক মেটেৰিয়েলছ আছে টিচিং লাৰ্ণিং মেটেৰিয়েলছ সেইবিলাক ইউজ নকৰিব সেইটো কেতিয়াও নহয় হয়নে সদায় টেকন'লজি এইবিলাক ইউজ কৰিব লাগে বা টিচিং এইড চাৰ্টেই হওক গ্ল'বেই হওক কিবা অডিঅ' ভিজুৱেলছে হওক এনেকুৱা ধৰণৰ বস্তুবিলাক ইউজ কৰিবহে লাগে এভইড কৰিব নালাগে অপশ্যন ডিটো দিছে ফ'কাছ অনলি হাই এচিভিং ষ্টুডেণ্টছ অকল হাই এচিভিং ষ্টুডেণ্টছৰ ওপৰতহে গুৰুত্ব দিব সেইটোও নহয় হয়নে তো ইয়াৰ যদি আমি চাবলৈ যাওঁ ইয়াৰ অপশ্যন কি হ'ব এইটোৱে কাৰেক্ট হ'ব গুড টিচাৰ এজনে কি কৰিব বি উইলিং টু লাৰ্ণ এণ্ড ইম্প্ৰুভ কণ্টিনিউৱাছলি টিচিং লাৰ্ণিঙত যে শিকিব অকল লাৰ্ণাৰসকলে তেনেকুৱা নহয় মানুহৰতো লাৰ্ণিং প্ৰচেছটো কি হয় এটা লাইফ লং প্ৰচেছ গোটেই জীৱন জুৰি লাৰ্ণিংটো চলি থাকে যে এজন শিক্ষক এজন যদি প্ৰাপ্তবয়স্ক বয়সত পালে বুলিয়ে যে তেওঁ শিকাটো শেষ হৈ গ'ল এনেকুৱা নহয় সদায় নতুন নতুন কথা আহি থাকিব নতুন নতুন আইডিয়াজ আহি থাকিব সেইসমূহ শিকিবলৈ তেওঁ ইচ্ছুক হ'ব লাগিব উইলিংলি তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী শিকিব লাগিব যেনেকৈ আগতে খুব বেছি টেকন'লজি ইউজ হোৱা নাছিলে হয়নে নাই টিচিং লাৰ্ণিং মেথডত কি হয় এজন টিচাৰে অকল বুক বা কিবা কপি ব্লেকবৰ্ড এইবিলাকেই যোনবিলাক ট্ৰেডিশ্যনেল মেথড আছিলে সেইবিলাকেই ইউজ কৰিছিলে কিন্তু এতিয়া নতুন কথাবিলাক কনচেপ্টবিলাক গ্ৰ' হোৱাৰ লগে লগে মডাৰ্ণ টিচিং পদ্ধতিবিলাকত কি কৰা হয় যে বহুত টেকন'লজিৰ ইউজ হয় তাৰপিছত কিবা প্ৰজেক্টৰৰ ইউজ হয় অডিঅ' ভিজুৱেলছ কিবা দেখুৱাব হ'লে কম্পিউটাৰে হওক কিবাই হওক এনেকুৱা ধৰণৰ টেকন'লজিবিলাকৰ ইউজ কৰা হয় ইয়াৰ লগে লগে কি হ'ব শিক্ষক এজনেতো শিকিব লাগিছে তেওঁ হয়তো আগৰ বয়সছোৱাত যেতিয়া কাম আৰম্ভ কৰিছিলে টিচিং তেতিয়া সেইবোৰ কথা নাছিলে কিন্তু লাহে লাহে টেকন'লজি আজিকালি ডিজিটেলাইজ গোটেইবিলাক হোৱাৰ পৰা এইবিলাক কথাও নতুন আহিছে তো সেইবিলাক কথাও শিকিব লগা হৈছে তেওঁ সেইকাৰণে তেওঁ ইচ্ছুক হ'ব লাগিব যে নিজৰ ইচ্ছা অনুযায়ী নতুন কথা শিকিব লাগিব তেতিয়াহে তেওঁ সময়ৰ গতিটোৰ লগত মিলিব পাৰিব লগতে ইম্প্ৰুভ কণ্টিনিউৱাছলি এটা ইম্প্ৰুভৰ কথা আহিব যে তেওঁ যিমানে নতুন নতুন কথা শিকিব নিজৰো এটা ইম্প্ৰুভমেণ্ট হৈ থাকিব অ'কে তো আজিৰ কাৰণে ইমানখিনি আমি আছিলে তো এইখিনি আকৌ এবাৰ আপোনালোকে চাই লওক যে আমাৰ যোনখিনি কোৰ্চেছ চলি আছে যেনেকৈ কৈছোঁ ADRE CTET আমাৰ যোনটো ছেপ্টেম্বৰত CTET আহিছে তাৰো কোৰ্চেছ চলি আছে দেন আছাম পুলিচ GT PGT আছাম ফৰেষ্ট এই গোটেইবিলাকৰে আমাৰ কোৰ্চেছ চলি আছে ঠিক আছে যদি আপোনালোকে ভাবিছে যে কোৰ্চ এটা লোৱাৰ কথাটো আমাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি কোৰ্চসমূহ ডিটেইলছসমূহ আপোনালোকে চাই ল'ব পাৰে লগতে যদি কিবা থাকে এই কণ্টেক্ট নম্বৰটোত আপোনালোকে কল কৰি সুধি ল'ব পাৰে ঠিক আছে অ'কে দেন আজি ইমানখিনিয়ে আছিলে আমাৰ ডিছকাশ্যন আশা কৰিছোঁ আপোনালোকৰ যোনটো টিচিং এপ্টিটিউডৰ ওপৰত এটা কনচেপ্ট যোনখিনি অকণমান ক্লিয়াৰ হৈছে তো ইয়াৰ ওপৰত যদি আৰু ক্লাছেছ লাগে আপোনালোকে কমেণ্ট কৰি জনাব আমি আৰু ক্লাছেছ লৈ আহিবলৈ ট্ৰাই কৰিম লগতে ভাবিছোঁ আপোনালোকৰ যোনখিনি টিচিং এপ্টিটিউডৰ সেইখিনি অলপ চলপ হ'লেও আমি 25টা কুৱেশ্যন যিহেতু ডিছকাছ কৰিলোঁ অলপ হ'লেও আপোনালোকৰ কিবা এটা আইডিয়া হৈছে হয়নে আৰু আমি ট্ৰাই কৰিছোঁ যে অকল আনচাৰসমূহ নহয় বোলে অপশ্যনসমূহ অকল কৈ গৈছোঁ এনেকুৱা নহয় লগে লগতে ইয়াৰে গোটেইবিলাক অপশ্যনৰ যোনখিনি কনচেপ্ট সেইখিনিও অলপ অলপ দি যাবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ কাৰণে এইটো ক্লাছটো হেল্পফুল হ'ব ঠিক আছে দেন থেংক ইউ ছ' মাছ ফৰ জইনিং দ্য ক্লাছ টুডে চি ইউ ইন দ্য নেক্সট ক্লাছ আকৌ এটা নতুন ক্লাছৰ সৈতে আপোনালোক সকলোকে লগ পাম টিল দেন টেক কেয়াৰ এণ্ড বাই বাই